নমস্কাৰ আৱাজ দা ভয়েসৰ সমূহ দৰ্শকক স্বাগতম জনাইছো আজিৰ সাক্ষাৎকাৰ অনুষ্ঠানটিত আমাৰ লগত এগৰাকী বিশেষ অতিথি উপস্থিত আছে যিগৰাকী অতিথিয়ে শেহতীয়াকৈ অনুষ্ঠিত হোৱা দ্বিতীয় এছিয়ান এমএমএ চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু ভাৰতক প্ৰতিনিধিত্ব কৰি তেওঁ ব্ৰঞ্জৰ পদক জয় হ'বলৈ সক্ষম হৈছে তেওঁ আমাৰ লগত উপস্থিত আছে তেওঁৰ নাম হ'ল আৰছাদ আলী আপোনাক আমাৰ এই অনুষ্ঠানত স্বাগতম জনাইছো হেল্ল' নমস্কাৰ আপুনি যেহেতু ভাৰতবৰ্ষক ৰিপ্ৰেজেন্ট কৰি গৈছে ভাৰতক প্ৰতিনিধিত্ব কৰি পেলাই আপুনি তাত খেলিব গৈছিল তাৰ অভিজ্ঞতাটো কেনেকুৱা আছিল বা গোটেই জাৰ্নিটো তাত আপুনি কেনেকৈ গ'ল কি ধৰে খেলিলে বা আপোনাৰ লগত কোন কোন আছিল ভাৰতক ৰিপ্ৰেজেন্ট কৰা আপুনি তাৰ অকমান কওকচোন মই মানে আপোনাৰ লাষ্ট নেশ্যনেল যোনটো আমাৰ সিনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপ আছিলে হয় এমএমএ তাতে মই আপোনাৰ সিলভাৰ মেডেল পালো হয় তাৰ পিছত মই তাৰ পৰা সিলেক্টেড হলো এইটো এছিয়ান সেকেন্ড এছিয়ান এমএমএ চেম্পিয়নশ্বিপটোৰ কাৰণে হয় এনেকুৱাকে মই এইটো তাতে সিলেকশ্যন হলো তাৰ পিছত মই মোৰ লগত যেতিয়া সিলেক্ট হৈ গলো আফটাৰ 2 মান্থছ পিছত মই এইটো সেকেন্ড এছিয়ান চেম্পিয়নশ্বিপৰ কাৰণে গলো তাতে আমাৰ লগত 7জন প্লেয়াৰ আছিলে খেলুৱৈ আছিল আৰু লগত অফিচিয়েলছ আছিলে কোচেছ আছিল আমি সবে একে লগত তাতে গলো গৈ কিনে খেলিলো আপুনি আপোনাৰ লগত যে 7জন আছিল অসমৰ আপুনি নেকি আৰু কোনবা আছে নৰ্থ ইষ্টৰ পৰা মই আছিলো নৰ্থ ইষ্টৰ আপুনি মই অকলে আছিলো আৰু বাকি বেলেগ যেনেকুৱা মুম্বাইৰ পৰা আছিল মহাৰাষ্ট্ৰৰ পৰা আছিলে 2জন আৰু মই ইয়াৰ পৰা কম্বোডিয়াত আছিল ন হয় হয় কম্বোডিয়া পিনম পেনত হৈছিলে এইটো হয় তাতে অলিম্পিক ষ্টেডিয়ামত হৈছিলে পুৰা তাত যিয়ে নহওক যে আপুনি নৰ্থ ইষ্টৰ পৰা গৈছে ভাৰতবৰ্ষক ৰিপ্ৰেজেন্ট কৰিছে তাৰ পৰা ব্ৰঞ্জৰ পদক লৈ আহিছে কেনেকুৱা অনুভৱ হৈছে ধৰি লওক যেতিয়াৰ পৰা আপুনি এমএমএ ষ্টাৰ্ট কৰিছিল তাৰপিছত আহি এইটো পৰ্যায় পাইছে যিয়ে নহওক আপোনাৰ এটা নেশ্যনেল লেভেলত আপোনাৰ এটা চিনাকি হৈছে যে ব্ৰঞ্জৰ পদক জিকিছে অমুক আপোনাৰ নামটো আছে গতিকে কেনেকুৱা অনুভৱ বহুত বেছি ভাল লাগিছে বিকজ খালি অসমৰ কাৰণে নহয় নৰ্থ ইষ্টৰ কাৰণেও নহয় পুৰা ইণ্ডিয়াৰ কাৰণে মই ৰিপ্ৰেজেন্ট কৰিব পাৰিছো তাতকে বেছি আৰু সৌভাগ্য বুলি ক'ব পাৰিম আৰু তাতকে বেছি ভাল ফিলিং আৰু একো হ'ব নোৱাৰে মোৰ হিচাপত আপুনি যেহেতু এতিয়া বৰ্তমান এমএমএ কৰি আছে ইয়াৰে আগতে অন্য কিবা খেলৰ লগত জড়িত আছিল নেকি মই আগতে আপোনাৰ বেসিক্যালি কিক বক্সিং আৰু উচু কৰিছিলো হয় তাৰ পিছত মই এইটো এমএমএ মই হে কৰিলো ট্ৰানজিশন কৰিলো এতিয়া মই এমএমএ টো এতিয়া মোৰ ভাল হৈ গৈ আছে মানে আপুনি এমএমএ টো কেতিয়াৰ পৰা কৰি আছিল আৰু কিহে আপোনাক আকৰ্ষিত কৰিলে যে মই এমএমএ আহিম বা এনেকুৱা মোৰ এনেকা আকৰ্ষিত একো নাছিলে জাস্ট মই এজ এ ফৰ সেল্ফ ডিফেন্স লৈছিলো এইটো ফাৰ্ষ্ট বিকজ মোৰ স্কুলত কলেজত বহুত বেছি বুলি হৈছিল মোৰ তাৰ পিছত মই এইটো ট্ৰাই কৰিলো যদি মানে মোৰ নিজা সেল্ফ ডিফেন্সৰ কাৰণে তাৰ পিছত মোৰ এইটো ভাল লাগা হৈ গ'ল বহুত বেছি আৰু তাৰ পিছৰ পৰা মই কম্পিটিশন খেলি আছো ফাৰ্ষ্ট 2-3টা এনেকুৱাকে তাৰ পিছত মই লাহে লাহে আজি আপুনি মোক চাইছে এতে মই মানে কেতিয়াৰ পৰা আপুনি এমএমএৰ লগত জড়িত এমএমএৰ লগত মই আপোনাৰ ফুল যোনটো কম্বেট স্পৰ্ট হয় আমাৰ হেতু মই 2018 পৰা কৰি আছো মানে 17ৰ লাষ্টত মই ষ্টাৰ্ট দিছো 2018 বুলি ক'ব পাৰে তেতিয়াৰ পৰা মই খেলা ষ্টাৰ্ট কৰিছো এইটো আগতে আপুনি উচু আৰু কাৰাতে কৰিছিল উচু আৰু কিক বক্সিং মানে তাতকে বহুত আগৰ পৰা কৰি আছিল নাই মই 18 পৰা ষ্টাৰ্ট দিছো তাৰ আগত মই একো কৰা নাছিলো মানে কুইকলি আপুনি এমএমএৰ লগত জড়িত হয় মই 5 বছৰ হল 5 নহয় এইটো 6-7 বছৰ হল মই ফুল এইটো কম্বেট স্পৰ্টত সোমাই কিনে আজিলৈ মই যিমানখিনি কৰিলো এইখিনি টাইমতে কৰিলো যিমানখিনি কৰিব পাৰিছো এতিয়া ধৰক এছিয়ান চেম্পিয়নশ্বিপত যেহেতু গৈছে আপুনি তাততো আপোনাৰ এছিয়াৰ ভিতৰতে অন্য দেশসমূহৰ প্লেয়াৰো আহিছে হয় তাত আপুনি কোন দেশৰ লগত আপোনাৰ কম্পিটিশন হৈছিল আৰু যেহেতু মানে কিক বক্সিং হওক বা এমএমএ হওক বা কাৰাটেই হওক চাইনাৰ এটা বিশেষ মানে এই ক্ষেত্ৰত চাইনাৰ এটা বিশেষ দখল থকা বুলি কয় মানে গতিকে চাইনাৰ লগত আপুনি ফেচ কৰিছিল নেকি বা এনেকুৱা কোন দেশৰ লগত আপুনি খেলিব লগা হৈছিল চাইনাৰ লগত ডাইৰেক্ট চাইনাৰ লগত মই পোৱা নাই বাট মোৰ যোনটো ফাৰ্ষ্ট আছিলে সেইটো কম্বোডিয়া আছিলে ফাৰ্ষ্ট ফাইটাৰটো যোনটো লোকেল আছিলে তাৰে কম্বোডিয়াৰ লোকেল আছিলে
আৰু ছেকেণ্ডটো আছিলে আপোনাৰ হংকক যোনটো আপুনি চাইনাৰ লগত ৰিলেট কৰিব পাৰে আৰু ফাৰ্ষ্ট গেমটো মোৰ নাৰ্ভাছ আছিলে ছেকেণ্ড গেমটো কিবাকে হৈ গ'ল হৈ কিনে মই ব্ৰঞ্জটো পাই গ'লো আৰু তাৰপিছত আৰু এনেকুৱা নহয় এইটো মানে ৰাউণ্ড ৰবিন চিষ্টেম আছিলে মানে আপুনি এবাৰ নহয় দুবাৰকে ফাইট কৰিব লাগে এটা ফাইটাৰৰ লগত এইটো মানে ডিফাৰেণ্ট কাইণ্ড অফ কম্পিটিশ্যন আছিলে হাৰ্ড হয় এইটো ইমান ইজি নহয় যে আপুনি একদম আৰামত কৰি দিব পাৰে তাতে বেষ্ট অফ দ্য বেষ্ট আপোনাৰ চাইনাও নহয় এতিয়া বেষ্ট অফ দ্য বেষ্ট হ'ল কাজাকিস্তান তাজিকিস্তান সেইকেইটা চবে আপোনাৰ গ'ল্ড মেডেল মাৰিছে তাতে মই তাতে ব্ৰঞ্জ মাৰিছোঁ আপুনি তাত কিমান দিন থাকিবলগীয়া হৈছিল বা কিমান দিন আছিল তাতে বা কম্পিটিশ্যন কিমান দিন চলিছিল আপোনাৰ 3 days কম্পিটিশ্যন আছিলে আৰু লাষ্ট ডে মেডেল হৈছিলে আৰু মই আপোনাৰ 9 তাৰিখৰ পৰা তাতে আছোঁ 9 তাৰিখে ৰেজিষ্ট্ৰেশ্যন এণ্ড অল হৈছে তাৰপিছতে 10 তাৰিখে কিবা ৰুলছ ৰেগুলেশ্যন এইবোৰ শিকাইছে তাৰপিছত আফটাৰ ডেট আমাৰ 11ৰ পৰা ষ্টাৰ্ট হৈছে খেলত যোৱাৰ আগতে বা হওক বা এতিয়াই হওক আপুনি MMA অনুশীলন ক'ত কৰে প্ৰেক্টিচ ক'ত কৰে আমাৰ জিম হল লিগেসি কম্বেট যোনটো আমাৰ চানমাৰীটো আছে বৰবাৰীটো আছে তাতে কৰোঁ মোৰ কোচ শাকিল ইনজাম ছাৰ তাৰপিছত প্ৰকম্যা গগৈ আৰু ডেভিড চাংটে আছে আৰু অভিজিত ত্ৰিপুৰা আৰু অৰিন্দম ছাৰ যোনটো মোক ট্ৰেইনিং দিয়ে আৰু অভিজিত যোনটো মোৰ টিমমেট হয় আৰু লগত আৰু আছে প্ৰিয়াংশু আছে যোনে মোৰ লগত আমি একেলগে ট্ৰেইনিং কৰোঁ চবে আৰু তেওঁলোকে বহুত হেল্প কৰিছে মোক ইয়াতে এইটো কৰিবলৈ যেহেতু আপুনি চানমাৰীত মই সেই জিমখনৰ কথা জানো আপুনি যিখন জিমৰ কথা কৈছে তাত গৈছোঁ আৰু তাত আমি আৱাজৰ ফালৰ পৰা আমি তাৰ এটা ইণ্টাৰভিউ কৰিছিলোঁ তাত আপুনি কিমান সময় দৈনিক অনুশীলন কৰে মোৰ ক'ব গ'লে ট্ৰেইনিঙৰ একো লিমিট নাই ঠিক আছে মই যেতিয়া কৰোঁ আৰু নিজা বডি হিচাপত কৰোঁ আপোনাৰ এনে মই 1.5 hour 2 hour মান কৰোঁ আৰু ট্ৰেইনিংটো মৰ্ণিং ইভিনিং 2 times সেনেকুৱা এটা অলপ ব্যতিক্ৰমী প্ৰশ্ন সুধিব বিচাৰিছোঁ যিহেতু MMA হওক কাৰাটে হওক বা এনেকুৱা ধৰণৰ যিমান সেলফ ডিফেন্সৰ বা যিখিনি আছে এই স্পৰ্টছ যিখিনি আছে মানুহে নৰ্মেলি বহুতেই ভাবি লয় যে এয়া মাৰপিটৰ খেল বা কিবা এনেকুৱা ধৰণৰ ভাবি লয় গতিকে আপুনি কি ভাবে যে এইটো এটা স্পৰ্টছ এইটো এটা আপুনি কি ভাবে বহুত মানুহৰ মনত কিন্তু এতিয়াও এনেকুৱা ধৰণৰ ধাৰণা থাকে যে MMA বা কাৰাটে বুলি ক'লে মাৰপিটৰ এটা হেৰি বুলি আপোনাৰ আজিকালিৰ দিনত কি হৈছে আপোনাৰ বক্সিংটো আপোনাৰ অলিম্পিকত আছে সেইটো এটা মাৰপিটে হয় বাট সেইটো ৰিকগনাইজ হয় আমাৰ এইটো জাষ্ট MMA টো ৰিকগনাইজ হোৱা নাই সেইটো ডিফাৰেণ্ট হয় কিয় চব যোনকেইটা একেটা স্পৰ্ট আছে কম্বেট তাতে অলপমান ডেমেজ হ'বই আপোনাৰ একো সেইটো নাই এইটো ৰিকগনাইজ হৈ যাব অলিম্পিকত আৰু মাৰপিটৰ কথা মই ক'ব বিচাৰোঁ যে মাৰপিট নহয়তো আপোনাৰ মাৰপিট কেতিয়া হয় মানুহ মাৰপিট কৰাটো এগ্ৰেশ্যনত কেতিয়াও মানুহ এজ এ মাৰ্চেল আৰ্টিষ্ট যোনে জানে কনচিকুৱেঞ্চেছটো কি হ'ব পাৰে আচলতে কি হ'ব পাৰে সিহঁতে কেতিয়াও আপোনাৰ এইটো ফাইট নকৰে নিজে গৈ কিনে কেতিয়াও মাৰপিট নকৰে নিজক সেল্ফ ডিফেন্স কৰিব নিজক বচাবলৈ এটা ট্ৰু মাৰ্চেল আৰ্টিষ্ট সেনেকুৱা থাকে আৰু MMA পৰা সেইটো বহুত বেছি মানুহে পাই যায় কি মানুহে কেনেকৈ বাচিব লাগে মাইণ্ড শাৰ্প হয় যোনটো মানুহে গম পায় কি কেতিয়া কৰিব লাগে কেতিয়া কৰিব নালাগে মানে আপুনি যিটো কথা কৈছে যে গেমটোৰ মাজতেই ধৰি লওক কেতিয়াবা এটা লাগি গ'ল তেতিয়া যদি এগ্ৰেশ্যনটো আহি যায় হয়তো সেই গেমখন মানে সেই গেমত চাগে মানুহজনৰ মানে কনচেনট্ৰেটটো নাথাকিব আপোনাৰ এইটো মাৰপিটৰ কাৰণে নহয় আপুনি নিজক বচাবলৈ মানুহটোক মাৰিছে আৰু নিজে মাৰাৰ ভিতৰত ডিফাৰেঞ্চটো থাকে আপুনি যেতিয়া ৰিঙৰ ভিতৰত থাকে তেতিয়া যদি আপুনি অলপমানৰ মাইণ্ডটোত যদি কণ্ট্ৰল নাথাকে আপুনি হাৰিলে গেমটো গেম কিয় আপুনি ৰিয়েল লাইফতো হাৰিব যদি আপোনাৰ লাইফৰ মাইণ্ডত যি কণ্ট্ৰল নাই মানুহ যোনে যাৰ কণ্ট্ৰল নাথাকে মাইণ্ডত সিহঁতিটো জেলত যায় আপুনি পুলিচৰ তাতে পুলিচ ষ্টেচনত যায় সিহঁতে কিহৰ কাৰণে বিকজ সিহঁতৰ মাইণ্ডটো কাম কৰা নাই আৰু যোনে মাৰ্চেল আৰ্ট কৰে চবতকৈ হাম্বল মানুহ আপোনাৰ মাৰ্চেল আৰ্ট আৰু আচলতে সেইটো হয়ো চাগে কাৰণ মাৰ্চেল আৰ্টছ বা যিসকলে সাধাৰণ যিসকল মানুহ জিমত যায় বা
মাৰ্চেল আৰ্টছ কৰে বেছ তাৰে অধিকাংশ মানুহে নিজৰ ফিটনেছটো মেইনটেইন কৰিবৰ কাৰণেও কৰে গতিকে সেইটো এটা ডিচিপ্লিন হ'বই লাগিব লাইফটো ডিচিপ্লিন হ'বই লাগিব এইটো আপোনাৰ লাইফত এভৰিডে লাইফষ্টাইলৰ কাৰণে আপোনাৰ 3 days 4 days MMA লাগিব আপোনাক মানে ট্ৰেইনিংটো কথা কৈছোঁ ট্ৰেইনিংটো ইটছ ছ' ইম্পৰ্টেণ্ট ফৰ দিছ জেনেৰেশ্যন এইটো জেনেৰেশ্যন বহুত বেছি আপোনাৰ এলোহা হৈ গৈছে লেজি হৈ গৈছে যোনটো বহুত বেয়া বস্তু আৰু এইটো জেনেৰেশ্যনক আমি সেইটো ক'ব লাগিব মানে নিজেও বুজিব লাগিব নিজেও কৰিব লাগিব আৰু চবকে মানে এজ এ এক্সাম্পল দেখাব লাগিব যে এইটোত আমি ট্ৰেইনিং কৰিব লাগিব ভালকে ট্ৰেইনিং কৰিলে আপোনাৰ বহুত বস্তু শ্বাৰ্প হয় যেনেকৈ আপোনাৰ কোঅৰ্ডিনেশ্যন ব্ৰেইনটো শ্বাৰ্প হ'ব আপোনাৰ কোঅৰ্ডিনেশ্যন থাকে এলাৰ্টনেছ থাকে বহুত বস্তু থাকে আৰু মানুহৰ লাইফত লাগে যোনটো হেল্ডি থকাৰ কাৰণে মানুহক লাগে আৰু মানে আপুনি যিটো কথা কৈছে যে বৰ্তমান যিটো জেনেৰেশ্যন আছে সেই জেনেৰেশ্যনটোৰ ডিষ্ট্ৰাকশ্যন হোৱা বস্তু বহুত আছে ধৰি লওক মোবাইল হওক বা বাইক হওক বা কিবা বিভিন্ন ধৰণৰ ডিষ্ট্ৰাকশ্যন হোৱা বস্তু আছে গতিকে মাৰ্চিয়েল আৰ্টছে সেই ডিষ্ট্ৰাকশ্যনখিনিক আঁতৰাই পেলাই নিজৰ লাইফটো সজাবৰ কাৰণে কিবা এটা সুযোগ দিব পাৰে নিশ্চয় মাৰ্চিয়েল আৰ্টছৰ লগত যোনে জড়িত হয় বা নিশ্চয় সেই আজিকালিৰ যুৱ প্ৰজন্মক মানে সেই মোবাইল হওক বা সামাজিক মাধ্যম ছ'চিয়েল মিডিয়াৰ পৰা যিখিনি ডিষ্ট্ৰাকশ্যন হয় পঢ়া শুনাৰ ক্ষেত্ৰতে হওক যে লাইফটো ডিচিপ্লিন কৰিবৰ কাৰণে মাৰ্চিয়েল আৰ্টছে অকণমান হ'লেও সহায় কৰিব পাৰে নিশ্চয় 100% আপোনাৰ এইটো আপুনি যদি যিকোনো মানুহক গ্ৰথ যোনটো টাইপৰ গ্ৰথ মানে কি আমি মিনিটত ছেকেণ্ডত আমি গ্ৰথটো মানে বঢ়াই থাকোঁ নিজকে বেটাৰ বনাবলৈ বেটাৰ নিজৰ কাৰণে বঢ়াব কাৰণে আপুনি এইখিনি যদি লাইফষ্টাইলটো আমি যদি কৰোঁ MMA টো যদি লগত আনো চব বস্তু তেতিয়া আমি নিজকে নিজে বেছিকৈ ভাল পাম যদি আমি নিজৰ কাৰণে বেছি ভাবোঁ তেতিয়া আমি ভাল পাম হ'ব এইটো হাৰ্ড হয় ন' ডাউট বহুত হাৰ্ড হয় MMA কৰাটো বহুত হাৰ্ড হয় ট্ৰেইনিং কৰাটো বহুত হাৰ্ড হয় হাৰ্ডটো চবেই হয় বাট আমি ট্ৰাই কৰিব লাগে যে এইটো কেনেকুৱাকৈ এভৰিডে কৰিব পাৰোঁ এভৰিডে কৰিলে ইজি হ'ব আৰু প্লাছ এইটো এভৰিডে মানুহৰ লাইফত সঁচাকৈ এইটো বস্তু বহুত ইম্প্ৰুভ কৰে মোৰ নিজকে বহুত বেছি ইম্প্ৰুভ কৰিছে বেলেগৰ মই কিমান কি কৰিছে মই এইটো ক'ব নোৱাৰিম বিকজ মই নিজক চবতকৈ বেছি বুজি পাওঁ আৰু নিজকে বেছি মোৰ হিচাপত কৈছোঁ যে মইতো বেটাৰ হৈছোঁ এইটো কোনোবা হৈছে নহৈছে এইটো মই বেটাৰ নাজানো নিশ্চয় আপুনি যিটো কম্পিটিশ্যন এতিয়া জিকি আহিলে ইয়াৰে আগতে অন্য কম্পিটিশ্যনত ভাগ লৈছে নিশ্চয় লৈছোঁ ইয়াৰ আগতে কি কম্পিটিশ্যনত মই যেনেকুৱা আপোনাৰ কিক বক্সিঙত মোৰ ৱাকত আপোনাৰ গ'ল্ড মেডেল আছে ব্ৰঞ্জ মেডেল আছে আৰু উশ্বুত মোৰ ডিষ্ট্ৰিক্টত গ'ল্ড মেডেল আছে আপোনাৰ আৰু মই এনেকুৱাকৈ আগতে কিক বক্সিং উশ্বু কৰি আছিলোঁ এতিয়া মই MMA সোমাইছোঁ MMA-তো মই ষ্টেটত গ'ল্ড মেডেল আছে এনেকুৱাকৈ মই নেশ্যনেল খেলিছোঁ নেশ্যনেল লাষ্ট 2 yearsৰ পৰা কৰি আছোঁ MMA-টো যিহেতু আপোনাৰ MMA-টো বৰ্তমান যিহেতু আমাৰ গোটেই ইণ্ডিয়া বুলি নকওঁ মই নৰ্থ ইষ্ট বা অসমৰ কাৰণে মানে বৰ বেছি পুৰণি এটা বস্তু নহয় বৰ বেছি পুৰণি মানে যিহেতু নতুন বস্তু এটা গতিকে এই MMA-টো নৱপ্ৰজন্মৰ মাজত নতুন জেনেৰেশ্যনৰ মাজত কিদৰে ধৰি লওক কিদৰে স্প্ৰেড কৰি দিব পাৰি বা মানে কি কৰিলে MMA প্ৰতি আকৰ্ষিত হ'ব পাৰে কেনেকুৱা ধৰণৰ আপোনাৰ আকৰ্ষিত এইটো MMA-টো এনেও হয় এতিয়াৰ টাইমত আপোনাৰ যিমান দিন গৈ আছে আপোনাৰ এটা জেগাত যদি ফুটবল চলি থাকে এটা জেগাত যদি আপোনাৰ ক্ৰিকেট চলি থাকে কিবা চলি থাকে মানুহ কোনটো বস্তু বেছিকৈ চায় যেনেকুৱা মাৰপিটটো বহুত বেছি চাই মানুহে ভাল পায় নিশ্চয় বিকজ দুজন মানুহ এড্ৰেনালিন ৰাছত থাকে সেইটো বস্তু চাই মানুহে ভাল পায় তে এতিয়া সেইটো বস্তু আকৰ্ষণীয় মানে এট্ৰেক্টিভে হয় আপুনি এতিয়াৰ টাইমত যদি আমাৰ অসমত যদি কৰিব লাগে যদি নিজা গুড ডিচিপ্লিন মোৰ নিজা হিচাপত সেইটো নহয় কি মাৰপিটটো মানুহে চোৱাটো ভাল কিন্তু মোৰ হিচাপত এজ এ হিউমেন বিং যদি নিজা ভালটো দি কিনে যদি MMA-টো লৈ যাব পাৰে সেইটো আৰু বেটাৰ বাকী নিজা পাৰচেপশ্যন থাকে কনচেপশ্যন থাকে এতিয়া ধৰক যিকোনো কামতেতো প্ৰত্যাহ্বান থাকে মানে চেলেঞ্জেছ চব কামতে থাকে আপুনি আপোনাৰ এই 2018 পৰা MMA লগত জড়িত বুলি কৈছে বা বিভিন্ন ধৰণৰ কম্পিটিশ্যনত আপুনি ভাগ লৈছে কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কেনেকুৱা ধৰণৰ চেলেঞ্জেছ পাইছে আপুনি বিভিন্ন ষ্টেজত মানে বহুত বেছি মই কি কওঁ আৰু
ঠিক আছে এইটো এনেকা এটা স্পৰ্ট যোনে চবে বিলিভ নকৰে যে মই কৰিব পাৰিব আৰু অফক'ৰ্ছ কি যেতিয়ালৈ আপুনি তালৈ গৈ নাপায় তেতিয়ালৈ চবেই আপোনাৰ ওপৰত এইটো ৰাখিব যে তুমি MMA কৰিব নোৱাৰা MMA একো কাম নাই মিক্স মাৰ্চেল আৰ্ট কি কৰি আছা এইবোৰ কম্বেট স্পৰ্টছ কি কৰি আছা কামৰ বস্তু নহয় তে আগতে মোক এনেকুৱা বহুত কথা শুনিছো মানুহৰ পৰা বাট মই নিজৰ ওপৰত বিলিভটো ৰাখিছো যে মই এইটো কৰিব পাৰিম আৰু তাৰপিছত ইনজুৰিজ বহুত বেছি হয় এনেকুৱা এটা টাইম থাকে যে ঘৰৰ মানুহ বিলিভ নকৰে যে তুমি এইটো কৰিব পাৰিবানে তে মানে ঘৰৰ মানুহ বেয়া হিচাপত নাভাবে আমাৰ সদায় ভালৰ কাৰণে ভাবে ঘৰৰ মানুহ যিমান মানুহ আছে ফ্ৰেণ্ডছ ফেমিলি চবে ভালৰ কাৰণে ভাবে তে সেনেকুৱাকে মোক কৈছে আৰু আগতে আৰু যোনকেইটা হেটাৰ্ছ আছে সেইকেইটাতো হেটাৰ্ছ এইটো মই ৰাখিলোৱে মানে এনে মানুহে কিছুমান মানুহ আছে যোনে মানুহক বেয়া পায় বহুত মানে যিকোনো কাম কৰিলেও মানে তেওঁলোকে সমালোচনা কৰিব এতিয়াও বহুত মানুহ আছে যোনে মোক বিলিভ নকৰে বাট আমি তাতে কি কৰিব পাৰো আমি সদায় নিজা 100% দিব লাগে এতিয়া যিমানখিনি মানুহে চাইছে এতিয়া মোৰ মা দেউতা চবতকে বেছি প্ৰাউড মোক লৈ আৰু মই সেইটো চাই বহুত ভাল লাগে মোৰ আৰু সেইটোৱে মই এটা কথা ক'ব বিচাৰো যে যদি এটা বস্তুত মানুহে সঁচাকে বিলিভ কৰে নাথিং ইজ ইম্পচিবল যদি মই কৰিব পাৰিছো চবে কৰিব পাৰিব নিশ্চয় গতিকে আপুনি যিখিনি কাম কৰিলে এতিয়ালৈকে বা এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ পেলাই আপুনি ইণ্টাৰনেশ্যনেল এখন কম্পিটিশ্যনত আপুনি ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি ব্ৰঞ্জ জিকিলে ইয়াৰ পিছত আপোনাৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে ভৱিষ্যত পৰিকল্পনা বুলি যদি সোধো আপোনাৰ মানে ইয়াৰ পিছত কি কৰিম এতিয়া মোৰ এটাই গ'ল এইবোৰ মোৰ যেনেকা আপোনাৰ লগত পাই গৈছো আৰু এইটো বনাছ আৰু এইবোৰ বনাছ মোৰ ফাৰ্ষ্ট আগৰ পৰা এটাই গ'ল আছে সেইটো হ'ল UFC যাব যোনটো UFC আমাৰ প্ৰফেচনেল ফাইট হয় তাতে মই যাবলৈ মোৰ মন আৰু চাও কি হয় ইনশাআল্লাহ যদি আল্লাহ যদি মিলাই তেতিয়াহ'লে অফক'ৰ্ছ তালৈ গৈ পাম যদি হাত ভৰি ভালে থাকে ইনজুৰিজ ঠিকে থাকে আপোনাৰ আজিলৈ মই সিমানখিনি বুজি পালো যে এতিয়া মোৰ সেইটোৱে গ'ল সেইটো মোৰ চবতকৈ ওপৰত টপত আছে সেইটো গ'ল UFC লৈকে এতিয়া মই খেলিব আছে ৱৰ্ল্ড চেম্পিয়নশ্বিপ এতিয়া মই এছিয়ান ইনডোৰ মাৰ্চেল আৰ্ট গেমছত চিলেক্টেড হ'লো এতিয়া সেইটো কাৰণে সাজু হৈ আছো সেইখিনি কৰাৰ পিছত যদি ইনজুৰিজ নহয় গৈ পাম চাগে ফিংগাৰ ক্ৰছ আছে চাও কি হয় নিশ্চয় আপোনাৰ যি ভৱিষ্যত পৰিকল্পনা আছে আমিও শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপুনি এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ সুবিধা পাইছে বা কিবা পাইছেনে নাই এইটো মানে এই ক্ষেত্ৰত আপুনি যিটো ফিল্ডত আছে এতিয়ালৈ মই একো পোৱা নাই গভৰ্ণমেণ্টৰ পৰা একো পোৱা নাই অলপ এছ'চিয়েশ্যনৰ পৰা আমাৰ দিছে ফেডাৰেশ্যনৰ পৰা দিছে স্পন্সৰ কৰিছে বাকী গভৰ্ণমেণ্টৰ পৰা একো কৰা নাই নিজৰ পৰাই দিছোঁ চব বিকজ এটা এথলিটৰ বহুত ৰিকুৱাৰমেণ্টছ থাকে ইনজুৰিজ বহুত বেছি থাকে ৰেষ্ট ল'ব লগা থাকে আমাৰ জব থাকে জব কৰিব লগা থাকে কিন্তু সেইটো কাৰণে আমাক বহুত বেছি প্ৰব্লেমৰ পৰা ভুগিব লাগে এইবোৰ বস্তু যদি গভৰ্ণমেণ্টৰ পৰা হেল্পটো পোৱা নাই বাট হ'লে ভাল হয় মানে আপোনালোকৰ ধৰি লওক এতিয়া যিটো কথা ক'লে যে খৰচটো যথেষ্টখিনি থাকে আপুনি কম্বোডিয়ালৈকে গৈছে তাত আপোনালোকৰ এটা টীম গৈছে ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি টীম এটা গৈছে তাত ফাইনেন্সিয়েল ছাপৰ্টটো লাগিবই নিশ্চয় আৰু আপুনি কৈছে যে এছ'চিয়েশ্যনৰ পৰা যথেষ্টখিনি কৰিছে গতিকে কেনেকুৱা প্ৰচেছত এই বস্তুবিলাক হয় ধৰক আপোনালোকে গোটেইখিনি একেলগে গ'ল তাত গৈ পেলাই কম্পিটিশ্যন খেলিলে তাত জিকিলে প্ৰচেছটো একদম ষ্টাৰ্টিঙৰ প্ৰচেছটো কেনেকুৱা মানে মই আপোনাক ফাৰ্ষ্ট এছ'চিয়েশ্যনটোৰ কথা কওঁ ফেডাৰেশ্যনৰ কথাটো কওঁ আমাৰ যোনটো নেশ্যনেল বডি আছে আমাৰ MMA ইণ্ডিয়া চাৰিফ বাপু ছাৰ বহুত বেছি হেল্প কৰিছে স্পন্সৰশ্বিপত আৰু আপোনাৰ চিলেকশ্যন এতিয়া আমাক কৈছে যে এইটো তুমি কৰা তোমাৰ কাৰণে বেটাৰ হ'ব আমাৰ আকাশ মেথিউ ছাৰ যোনটো আমাৰ ষ্টেট বডিৰ জেনেৰেল ছেক্ৰেটাৰী হয় তেওঁ বহুত হেল্প কৰিছে তেওঁ মোক কৈছে যে তুমি এইটো ট্ৰাই কৰা তোমাৰ কাৰণে বেটাৰ হ'ব তে মই এইটোৰ কাৰণে ৰেডি হ'লোঁ বাট তাৰ মাজত আকৌ পইচা ফাইনেন্সিয়েলি বহুতখিনি কাম কৰিব লগা থাকে মানে ফাইনেন্সিয়েলি মানে বহুতখিনি মোৰ নিজা প্ৰব্লেমছ থাকে ন এতিয়া সেইবোৰ বস্তুটো মই নিজৰ পৰা
ওলোৱাটো বহুত হাৰ্ড হৈ যায় বিকজ মই যিয়ে কৰোঁ এইখিনি বস্তু যদি নহয় তেতিয়াহ'লে মই তালৈ কেনেকৈ গৈ পাম বহুত মানুহ আছে বহুত গৰীব মানুহ মই বুলি পাৰিছোঁ চাগে বহুতে সেইটোও নোৱাৰে এইবোৰ বস্তু গভৰ্ণমেণ্টৰ পৰা হ'লে বেটাৰ হয় এছ'চিয়েশ্যনে অলপ কৰিছে কিন্তু গভৰ্ণমেণ্টৰ পৰা একো এটা পোৱা নাই এতিয়ালৈ সেইটো আৰু গতিকে আপুনি চৰকাৰক আপুনি এপিল কৰিছে যে হয় নিশ্চয় স্পনচাৰশ্বিপ আমাৰ ডায়েট আৰু ৰিকভাৰীৰ কাৰণে টাইমিং ৰেষ্ট আৰু কিবা যদি আৰু তাতকৈ বেছি হেল্প কৰিব পাৰে গভৰ্ণমেণ্টৰ পৰা সেইটো বেটাৰ হয় মানে যিমানখিনি মানে আজিলৈ কৰিলোঁ চব নিজৰ পৰাই কৰিলোঁ এতিয়া অলপমান যদি গভৰ্ণমেণ্টে অলপমান হেল্প কৰে ভাল হয় নিশ্চয় নিশ্চয় আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোককো থেংক ইউ হয় আপুনি যিখিনি এতিয়ালৈকে অৰ্জন কৰিলে ভাৰতবৰ্ষক ৰিপ্ৰেজেণ্ট কৰি আপুনি পদক জয় কৰিলে তাৰপিছত আগৰ আপোনাৰ ভৱিষ্যত যি পৰিকল্পনা আছে তাৰ কাৰণেও আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইমানখিনি সময় আৱাজ দা ভইচক দিয়াৰ বাবেও আমি আৱাজ দা ভইচৰ তৰফৰ পৰা আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ অনাগত দিনবিলাক সুখময় হওক আপুনি যি যি আশা কৰিছে সেই সকলোবিলাক আশা আপোনাৰ পূৰ্ণ হওক তাৰে কামনা কৰিছোঁ আৰু আজিৰ এই অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ বহুত বহুত ধন্যবাদ থেংক ইউ ছ' মাছ